একের পরে মহাত্মা গান্ধী নাম বাদ করা হয়েছে কি সরকার তুমি জবাব দিয়া। একের পরে মহাত্মা গান্ধী নাম প্রত্যাহার করে হয়েছে সরকার তুমি জবাব দিয়া। ইনকলাব জিন্দাবাদ। এমজিএন লাগা রক্ষা করিব লাগে, এমজিএন লাগা বহাল রাখিব লাগে, এমজিএন লাগা রক্ষা করিব লাগে। দাবির আন্দোলন চলিছে, কৃষকের ফসলের উন্নত হয় পূর্ণ দাবির আন্দোলন চলিছে। শুদ্ধ ভোটার তালিকায় নাম ধার্য নাগরিক হারাহাস্তি বন্ধ করো। শুদ্ধ ভোটার তালিকায় প্রস্তুত করার নামে ভারতীয় নাগরিক হারাহাস্তি বন্ধ করো। কেন্দ্রীয় সরকারের সংশোধন স্থাপন করা জনবিরোধী বাজেট মানছি না। কেন্দ্রীয় সরকারের সংসদ স্থাপন করা কর্পোরেট মুখী বাজেট মানছি না। সিপিআইএম জিন্দাবাদ। সিপিআইএম জিন্দাবাদ। জেলা কমিটি 5 দফিয়া দাবির 2 ঘণ্টা অবস্থান বিক্ষোভ অনুষ্ঠিত করছে। আপনারা লক্ষ্য করেছে কেন্দ্রীয় সরকারে এমজিএনরেগা বাতিল করে ভিবিজি রামজি প্রণয়ন করছে। ইয়ার অন্তরালত শ্রমিক গাঁৱলীয়া শ্রমিকসকলৰ কাম কাঢ়ি লোৱাৰ এটা ষড়যন্ত্র কৰি আছে, তার আমি তীব্র বিরোধিতা কৰিছো। আপোনালোকে জানে কামৰ অধিকাৰ মৌলিক অধিকাৰ হিচাপে সংবিধানত স্থান পোৱা নাই, কিন্তু নিৰ্দেশকৰ নীতিৰ আধাৰত এমজিএনৰেগা 2005 চনত প্ৰণয়ন কৰা হৈছে আৰু সেই কামৰ অধীনত শ্ৰমিক হলে 100 দিনৰ কাম পোৱাৰ এটা গ্যাৰাণ্টি লাভ কৰিছে। দেখা যায় কেন্দ্ৰীয় চৰকাৰে সেইখন বিল বাতিল কৰিছে জাতিৰ পিতা মহাত্মা গান্ধীৰ নামে তাৰ পৰা প্ৰত্যাহাৰ কৰিছে। আৰু যিখন বিল আনিছে ভিবি ৰামজি বিল, এই বিলৰ মাজেদি তেওঁলোকে যদিও কৈছে 125 দিনৰ কাম দিয়া হ'ব, কাৰ্যত সেইটো কাৰ্যকৰী নহ'ব। কাৰণ তাত যিটো তেওঁলোকে বরাদ্দ কৰিছে, বাজেট বরাদ্দ কৰিছে, তেওঁলোকে তাত যিটো কৈছে যে ৰাজ্য চৰকাৰে 40 টকা আৰু কেন্দ্ৰীয় চৰকাৰে 60 টকা অনুপাতে 60:40 তেওঁলোকে মানে ঘোষণা কৰিছে। কিন্তু দেখা যায় ৰাজ্য চৰকাৰৰ হাতত যদি টকা নাথাকে তেন্তে সেই আঁচনি কেতিয়াও কাৰ্যকৰী নহ'ব, আল্টিমেটলি কাম তেওঁলোকে নাপাব। আগৰ যিখন এমজিএনৰেগা আছিল কেন্দ্ৰ দিছিল 90 টকা, ৰাজ্যৰ কাৰণে আছিল 10 টকা। তাৰ মাজেদি গাঁৱলীয়া শ্ৰমিকসকলে তেওঁলোকে বহুত কাম পাবলৈ সক্ষম হৈছিল। আমি দেখিছিলোঁ কৰোণা মহামাৰীৰ সময়ত যিসকলে মানে বাহিৰত কাম কৰিব গৈছিল তেওঁলোকে আহি পেলাই গাঁৱত তেওঁলোকে এমজিএনৰেগাত কাম কৰি জীৱনটো তেওঁলোকে অতিবাহিত কৰিব পাৰিছিল, সুস্থিৰে তেওঁলোকে সময় কটাব পাৰিছিল। এতিয়া সেই এমজিৰে উঠাই দিলে গাঁৱলীয়া শ্ৰমিকসকলৰ সন্মুখত কোনো ৰক্ষা কৱচ নাথাকে। গতিকে আল্টিমেটলি দেখা যায় এই কেন্দ্ৰীয় চৰকাৰে এমজিএনৰেগা বাতিল কৰি কাৰ্যত গাঁৱলীয়া শ্ৰমিকসকলৰ যিটো কামৰ অধিকাৰ সেই অধিকাৰ তেওঁলোকে কাঢ়ি ল'ব বিচাৰিছে। ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু পুনৰ এমজিএনৰেগা কাৰ্যকৰী কৰাৰ আহ্বান জনাইছোঁ। দ্বিতীয়তে আমি লক্ষ্য কৰিছে যে এছআৰ ভোটাৰ লিষ্ট যিটো সংশোধনী, এই সংশোধনীৰ নামত কি হাৰাশাস্তি হৈছে গোটেই অসমত আপোনালোকে লক্ষ্য কৰিছে। আমাৰ ধুবুৰী জিলাতো বিভিন্ন ঠাইত আমি যদি লক্ষ্য কৰিছোঁ যে নাম মানে দেশীয় নাগরিকের নাম তারপরে মানে নাম পরিবর্তন করার অভিযোগ ষড়যন্ত্রের উপরে আনা হয়েছে। বহু নাগরিক আছে জীবন্ত জীয়াই আছে, অথচ তেওঁলোকৰ নামও নাতে অভিযোগ আহিছে মৃত্যু বুলি ঘোষণা কৰিছে। এনেকুৱা এখন অভিযোগৰ আঁৰত কোনো অভিযোগ কৰিলে তাৰ সঠিক তদন্ত হওয়া উচিত আৰু সেই ষড়যন্ত্ৰটো বাতিল কৰি পেলাই যিসকল ভাৰতীয় দেশীয় নাগৰিক তেওঁলোকৰ নাম ভোটাৰ লিষ্টত আনি পুনৰ ভোটাৰ লিষ্টতে প্ৰস্তুত কৰিব লাগে। তেতিয়াহ'লে মানুহে যিটো নাগৰিক অধিকাৰ, ভোটাৰ অধিকাৰ, মৌলিক অধিকাৰ তেওঁলোকৰ ৰক্ষা কৰিব। সেইটোও লগ কৰি এই ভাৰতীয় নাগৰিকসকলক তেওঁলোকে নাগৰিকত্বৰ পৰা বাদ দিয়া যি ষড়যন্ত্ৰ ৰচনা কৰিছে, ইয়াৰ অন্তৰালত বিজেপিৰ হাত আছে বুলি আমি ডাঠি ক'ব পাৰোঁ। বিজেপিয়ে নিৰ্বাচন কমিশ্যনক মেনেজ কৰি পেলাই, বিভিন্ন মেনেজ কৰি পেলাই তেওঁলোকৰ জৰিয়তে
এই ঘটনা কৰিবলৈ আমাৰ ভাৰতীয় নাগৰিকসকলক সাংঘাতিক ধৰণে হাৰাশাস্তি হৈ আছে তাৰ আমি তীব্ৰ বিৰোধিতা কৰিছো আৰু শুদ্ধ ভোটাৰ তালিকাখন যাতে প্ৰস্তুত হয় তাৰ বাবে আমি আহ্বান জনাইছো। তাৰ লগতে আপোনালোকে লক্ষ্য কৰিছে এমএছপি ভাৰত চৰকাৰৰ সন্মুখত আমাৰ দেশৰ কৃষকসকলে এমএছপিৰ দাবীত ডাঙৰ আন্দোলন কৰি আছে। আমি পাৰ্টিও এমএছপিৰ দাবীত আন্দোলন কৰি আছো, কিন্তু দেখা যায় ভাৰত চৰকাৰে আজিলৈকে সঠিক এটা মানে এমএছপি নীতি ঘোষণা নকৰিলে, যাৰ ফলত কৃষকসকলে ফচলৰ উচিত মূল্য নাপায়। যদিও কেতিয়াবা ন্যূনতম কিবা ঘোষণা কৰিছে সেইখিনি আদায় দিয়াৰ কাৰণে চৰকাৰে কাৰ্যকৰীভাৱে যে ক্ৰীড়াৰ ব্যৱস্থা কৰিব লাগিব সেইটো নকৰাত মধ্যস্বত্বভোগীসকলে লাভান্বিত হৈছে আৰু কৃষকসকল ফচলৰ উচিত মূল্যৰ পৰা বাদ পৰিবলৈ হতাশাত ভুগিছে আৰু কৃষি কৰ্ম এৰি দিবলৈ বাধ্য কৰিছে। গতিকে আমি চৰকাৰৰ দাবী উত্থাপন কৰিছো যে কৃষকসকল দেশৰ ৰাজহাঁহ তেওঁলোকে ৰক্ষা নকৰিলে দেশ কেতিয়াও ৰক্ষা নকৰে। তেওঁলোকৰ এমএছপি সঠিকভাৱে দিব লাগে আৰু দিলেই নহ'ব, ঘোষণা কৰিলে নহ'ব, সেই এমএছপি যাতে কৃষকসকল লাভ কৰিব পাৰে তাৰ কাৰ্যকৰী ব্যৱস্থা কৰিব লাগে, এই দাবী আমি উত্থাপন কৰিছো। আৰু আমি পৰৱৰ্তী আন্দোলন আমি চলাই যাম, যেতিয়ালৈ কৃষকসকলে এমএছপি নাপায় ডাঙৰ লেভেলত আমি আন্দোলন গণ আন্দোলন কৰিম। আমি গণতান্ত্ৰিক আন্দোলন আমি কৰিম। এই আন্দোলনটো গোটেই অসম ভিত্তিত চলি আছে না গোটেই ভাৰতবৰ্ষত? আজি আমি ধুবুৰী জিলাত কৰিছো। ইয়াৰ আগে যোৱা 30 তাৰিখ জাতিৰ পিতা মহাত্মা গান্ধীৰ সেইদিনা দিৱস আছিল, সেই দিৱস কেন্দ্ৰ গোটেই অসমত পালন হৈছে। আজি আমি ধুবুৰী জিলা কমিটিৰে সেই মহাত্মা গান্ধীৰ ৰেফাৰেন্সতে আজি আমি এই প্ৰগ্ৰামটো আমি কৰিছো, দাবী উত্থাপন কৰিছো। তাৰ লগতে যে বাজেট যিখন কেন্দ্ৰীয় বাজেট পেছ কৰিছে সৰ্বোচ্চ 1% মানুহৰ নামত এইখন বাজেট হৈছে। বাকী ভাৰতবাসীৰ কোনো স্বাৰ্থ এই বাজেটত পূৰণ হোৱা নাই। এইখন আমি চিধামে ঘোষণা কৰিছো জনবিৰোধী বাজেট। এই বাজেট প্ৰদান নকৰিলে আৰু আন্দোলন তীব্ৰতৰ হ'ব, কাৰণ মানুহ জীৱন মৰণ যুঁজত যুঁজি আছে। ভাৰতবৰ্ষখন সৰ্বোচ্চ দৰিদ্ৰ দেশত পৰিণত হৈছে, কৰ্মসংস্থান নোহোৱা হৈছে মানুহৰ। চৰম পৰ্যায়ত আমি গণতান্ত্ৰিক আন্দোলন চৰম পৰ্যায়লৈ লৈ যাম। চৰকাৰে যদি গণতান্ত্ৰিক আন্দোলনৰ ভাষা বুজি নাপায় তেতিয়াহ'লে আমি চৰম পৰ্যায় আন্দোলনলৈকে গুচি যাবলৈকে যাম। কৃষকৰ স্বাৰ্থত আমি যাবলৈ বাধ্য হ'ম, কাৰণ কৃষক ৰক্ষা হ'লে দেশ ৰক্ষা হ'ব, নহ'লে নহয়।